মুখ পালেহি হেঁপাহৰ ভোগালী বিহু। ভোগালীক আঁতৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে অসমীয়া ৰাইজ। বিহুৰ দিন কাষ চাপি অহাৰ লগে লগে মিছামাৰী পাটিদৈ ভেৰেলা গাঁৱত বিশেষকৈ মহিলাসকলৰ মাজত দেখা গৈছে সীমাহীন ব্যস্ততা। ভোগালী বিহুৰ বাবে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত মহিলাসকল। ঢেঁকীৰ শব্দত ৰজন জনাই উঠিছে। পৰম্পৰা অটুট ৰাখি পাটিদৈ ভেৰেলা গাঁৱৰ মহিলাসকলে একেলগে মিলি পিঠা লাড়ু আদি বিভিন্ন পৰম্পৰাগত খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছে। কোনোৱে ঢেঁকীত পিঠাগুড়ি খুন্দিছে, কোনোৱে নাৰিকল ৰুকিছে, গুড় কাটিছে আৰু কোনোৱে আকৌ চৌকাত ব্যস্ত পিঠা বনোৱাত। পিঠা লাড়ু প্ৰস্তুতিৰ মাজতে কোনো গৰাকীয়ে সুৰ তুলিছে বিহু গীতৰ, যাৰ ফলত গাঁৱত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। পাটিদৈ ভেৰেলা গাঁৱৰ মহিলাসকলে প্ৰত্যেক বছৰে এইদৰে একেলগে মিলি পিঠাপনা প্ৰস্তুত কৰি ভোগালী বিহুৰ পৰম্পৰা জীয়াই ৰখাৰ লগতে ব্যতিক্ৰমী নিদৰ্শন দাঙি ধৰিছে। ইফালে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মিছামাৰীৰ নিজ গৰুবন্ধা গাঁৱৰ কিশোৰ যুৱকসকলে একেলগে মিলি ভেলাঘৰ নিৰ্মাণত ব্যস্ত হৈ পৰিছে। এইবাৰ তেওঁলোকে মিচিং জনগোষ্ঠীৰ চাংঘৰ আৰ্হিত এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় ভেলাঘৰ নিৰ্মাণ কৰিছে। বাঁহ আৰু খেৰ সংগ্ৰহ কৰি যুৱকসকলে দিন ৰাতি পৰিশ্ৰম কৰি ভেলাঘৰ সাজি তুলিছে। নিজ হলেশ্বৰ গাঁৱৰ ৰাইজে ভোগালী বিহুক আঁতৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। গাঁওখনৰ ৰাইজে খেৰ বাঁহ সংগ্ৰহ কৰি ৰাজহুৱা পথাৰত ভেলাঘৰ সাজিছে। ভেলাঘৰৰ কাষতে পৰম্পৰা অটুট ৰাখি গাঁওখনৰ ৰাইজে এসাঁজ খাব অতি তৃপ্তিৰে। আমি এই ভোগালী বিহুৰ কাৰণে যাৰ ঘৰত ঢেঁকী আছে তাৰ ঘৰতে আমি ওচৰৰ কেইঘৰ মানে মিলি পেলাই ইয়াতে চবে ইয়াতে যোগাৰ কৰোঁ। চবে ইয়াতে গুড়ি খুন্দোঁ, পিঠাও ইয়াতে বনাওঁ, লাড্ডু ইয়াতে বনাওঁ। আৰু এতিয়াতো যিটো মূল্য বৃদ্ধি হৈছে বজাৰত, ভাবিব নোৱাৰা মূল্য বৃদ্ধি হৈছে। নাৰিকলৰ 250, 200, তিলৰ 200, 250, বৰা চাউলৰ 70 টকা, গুড়ৰ কেজি 80 টকা। তথাপিতো আমি চব চাইড কৰি ভোগালী বিহুৰ কাৰণে বজাৰখিনি কৰিছোঁ। যে ভোগালী উৎসৱটো এটা বেলেগ উৎসৱ, আমাৰ অসমীয়া মানুহৰতো বিহু উৎসৱ, ৰঙালী ভোগালী কঙালী মানে উৎসৱটো পাতিবই লাগিব। সেই উৎসৱত আমি গোটেই গাঁৱৰ মানুহখিনি মূল্য বৃদ্ধি চাইড কৰে ইয়াতে কেইঘৰ মানে মিলি পেলাই আমি এইখিনি ইয়াতে যোগাৰখিনি কৰোঁ। গোটেই ওচৰৰ যিখিনি ওচৰৰ মহিলাখিনি আছে, বোৱাৰী শাহু চব মিলি পেলাই ইয়াতে কৰোঁ আৰু হেৰি কৰি চবে ফূৰ্তিও লাগে, আনন্দতে বিহু নাম গায়, বিয়াৰ নাম গায়। ইয়াতে মানে চবে এইখিনি ইয়াতে ৰেডি কৰোঁ আমি বস্তুখিনি। নিউজ ডেস্ক, নিউজ ৱাইড অসম।